আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই ল'ৰা-ছোৱালী এটা খুব ভাল পোৱা ডোনাট ৰেচিপি যিটো মই হেলদিভাৱে বনাইছো, আটাৰে বনাইছো আৰু মই কিদৰে বনাইছো আৰু ইমান স্পঞ্জি হৈছে আৰু ইমান কোমল হৈছে। আটাৰেও যে ইমান ধুনীয়া হ'ব, মই প্ৰথম বনাইছো কিন্তু বহুত পাৰফেক্ট হৈ গৈছে। তাৰ কাৰণে মই কিদৰে বনাইছো, এতিয়া মই বাটিত প্ৰথমতে মই অলপ গাখীৰ লৈছো। গাখীৰখিনি অলপ গৰম হয় যেনেকৈ আমি হাতৰে চুব পাৰো আৰু ইয়াত মই দিছো পাউডাৰ কৰা চেনি 2 চামুচ আৰু দি পেলাই চেনিখিনি ভালকৈ মই গুলি লৈছোঁ। গোটা চেনিও দিব পাৰে। আৰু এতিয়া ইয়াত দিছোঁ মই আধা চামুচ ইষ্ট। মই ইষ্ট ব্যৱহাৰ কৰিছোঁ। আধা চামুচ ইষ্ট দি পেলাই এইখিনি মইতো ইয়াত মানে ইনষ্টেণ্ট ইষ্টটো ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত এইখিনি খুব ভালকৈ মই গুলি ল'লোঁ আৰু এইটো অলপ দেৰি থৈ দিম। তাৰপিছত মই লৈছোঁ ইয়াত 1 কাপ আটা। মই আজি আটাৰেহে বনাম আৰু 1 কাপ আটা লৈছোঁ। অলপ ইয়াত নিমখ দিছোঁ, দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত মই যিখিনি মই গাখীৰ ঘুলি থৈছিলোঁ ইষ্ট দিয়া, এইখিনি মই ইয়াত দিম। মই কিন্তু বেছি গাখীৰ দিয়া নাই, পিছত যদি আকৌ বেছি হৈ যায় গাখীৰ, সেইকাৰণে অলপ গাখীৰ লৈছোঁ। দৰকাৰ পৰিলে মই আকৌ ইয়াত এড কৰিম। আৰু এতিয়া এইখিনি মই গোটেইখিনি দি পেলাই মই ভালকৈ এইখিনি মিলাই ল'ম আৰু এটা মানে এটা ছফ্ট মানে আটা এটা লগাম মই। আৰু এতিয়া এইখিনি মই ভালকৈ কৰি ল'ম। আৰু যিখিনি গাখীৰ মই গুলিছিলোঁ এইখিনি অলপ কম হ'ল, সেইকাৰণে মই ইয়াত আৰু অলপ গাখীৰ মিলাইছোঁ। আৰু চাওক এইখিনি মিলোৱাৰ পিছত আৰু অলপ এই দেখিছে নহয় কি ধৰণে ঢিলা হৈছে, এই ধৰণে ঢিলা এটা হ'ব লাগিব ড'টো। আৰু বেছি টাইট হ'ব নালাগে, নহ'লে পিছত ডোনাটটো অলপ টাইট হৈ যাব। আৰু এই ধৰণে পূৰা ঢিলা হ'ব লাগিব। দেখিছে নহয় মোৰ হাতত পূৰা লাগি গৈছে। এই পৰ্যায়লৈকে হ'ব লাগিব। আৰু খুবেই ইজি বনাবলৈ, আপোনালোকে এবাৰ বনাই চাব, খুব সহজ হয়। আৰু এতিয়া এইখিনি মই অলপ ঢাকি পেলাই থৈ দিম। মই আধা ঘণ্টামান ঢাকি পেলাই থৈ দিলোঁ। আৰু এতিয়া মই এখন ট্ৰে লৈছোঁ আৰু ইয়াত মই বাটাৰ পেপাৰ থৈ দিছোঁ, কাৰণ ডোনাটবোৰ যদি এনেই প্লেইন হেৰিত থওঁ তেতিয়াহ'লে পিছত উঠাব নোৱাৰিম, মানে লাগি যাবগৈ। আৰু সেইকাৰণে এতিয়া এইখিনিত বাটাৰ পেপাৰ এখন মই বহাই দিছোঁ। আৰু এতিয়া আধা ঘণ্টা হৈ গ'ল। তাৰপিছত মই এইখিনি অলপ উঠাইছোঁ। উঠাই পেলাই এতিয়া মই খুব মালিচ কৰিব লাগিব এইখিনিত আৰু খুব ভালকৈ মানে কৰিব লাগিব। ইয়াৰ কাৰণে বাটাৰ বা ঘিউ ল'ব পাৰে, মই ঘিউ লৈছোঁ। আৰু লৈ পেলাই এইখিনি খুব মোহাৰিব লাগিব, খুব ভালকৈ। এইটো মানে 8-9 মিনিটমান মানে খুব ভালকৈ মোহাৰিব লাগিব এইখিনি। তেতিয়াহে গৈ পেলাই মানে নিজে নিজে চাব এতিয়া হাতত লাগি গৈছে, পিছলৈ আৰু হাততো নালাগে, খুব ধুনীয়া এটা হৈ যাবগৈ, টেক্সচাৰ আহিব ইয়াত। এই ধৰণে পূৰা মোহাৰিব লাগিব। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই মোহাৰিম, কমেও মানে 8-9 মিনিটমান খুব ভালকৈ এই ধৰণে মোহাৰিব। যি ধৰণে মই মোহাৰিছোঁ এই ধৰণেই মানে কৰিব লাগিব। তাৰপিছত চাব নিজে নিজে খুব ধুনীয়া এটা হৈ গৈছে আৰু একেবাৰে সহজ হয়। আৰু এতিয়া গধূলি চাহ খাবলৈও বা এই ধৰণে বনাই থ'ব পাৰে। আৰু আটাৰে মই প্ৰথম বনালোঁ কিন্তু তেতিয়াও পূৰা পাৰফেক্ট হৈছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ। আৰু লাহে লাহে দেখিছে নহয় এইখিনি হাতত নলগা হৈ গৈছে। এই ধৰণে মাৰি থাকিলে হাতত মানে লাহে লাহে পূৰা নেলাগে আৰু খুব ধুনীয়া এটা হৈ যায়। আৰু দেখিছে নহয় এতিয়া খুব ধুনীয়া হৈ গৈছে। এয়া চাওক, এতিয়া একো হাততো লগা নাই। আৰু এতিয়া মই এখন কটাৰীৰে কাটি ল'ম। এইটো মই 4 ভাগে কৰিম, মই বেছি বনোৱা নাই, অকল 4টাহে বনাম আৰু অলপ ডাঙৰকৈয়ে বনাম মই। আৰু এতিয়া এই ধৰণে মই কৰি লৈছোঁ, গোল কৰি লৈছোঁ। আৰু লৈ পেলাই আৰু অলপ চেপেটা কৰি ল'ম। এই ধৰণে চেপেটা কৰি ল'ম আৰু নহ'লে কৰি ল'ব, এই ধৰণে কৰি ল'ব। এয়া দেখিছে নহয় মই যি ধৰণে কৰিছোঁ এই ধৰণে কৰি ল'ব। তাৰপিছত এইখিনি হাতেৰে এটা শ্বেপ একেবাৰে চেপেটা কৰিব, একেবাৰে পাতলো নহয় আৰু মোটাও নহয়। মই যি ধৰণে শ্বেপটো ৰাখিছোঁ এই ধৰণে কৰি ল'ব। এয়া দেখিছে নহয় এই ধৰণে কৰি ল'ব আৰু ইয়াত বাটাৰ পেপাৰত থৈ যাব। এইখিনি বাটাৰ পেপাৰত এই ধৰণে মই থৈ যাম। আৰু মই গোটেই 4টা এই ধৰণে কাটি ল'লোঁ। তাৰপিছত এতিয়া মই 1.5 ঘণ্টামান এই ধৰণে কাপোৰ দি ঢাকি পেলাই 1.5 ঘণ্টামান থৈ দিম। পিছত চাব নিজে নিজে খুব ধুনীয়াকৈ ফুলি গৈছে। দেখিছে নহয় ইমান ধুনীয়াকৈ ফুলি গৈছে। আৰু এতিয়া মই এটা
নজেল লৈছোঁ আৰু লৈ পেলাই এতিয়া মাজৰটো এই ধৰণে মই কাটি দিম এয়া চাওক মাজৰটো এই ধৰণে মই কাটি দিছোঁ আৰু এইটো মই নেপেলাওঁ এইটো মই তেলত ভাজি ল'ম সেইটো ধুনীয়াকৈ ফুলি যাবগৈ এই ধৰণে মই কাটি লৈছোঁ আৰু খুবেই ধুনীয়া হৈছে দেখিছে নহয় ফুলি পেলাই আৰু ল'ৰা ছোৱালী এই ধৰণে বনাই দিলে খুবেই ভালেই পায় বা স্কুল টিফিনতো বনাই পেলাই থৈ দিলে দিব পাৰে আৰু মই আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ ইয়াত মই চকলেট বা ক্ৰীম একো ব্যৱহাৰ নকৰোঁ একেবাৰে চিম্পুলকেই মই বনাইছোঁ আৰু এতিয়া তেলত যিহেতু ভাজিম হাতেৰে উঠাব নোৱাৰি বহুত বেছি কোমল শ্বেপটো বেয়া হৈ যাব সেইকাৰণে মই বাটাৰ পেপাৰখনকে কাটি লৈছোঁ এয়া চাওক বাটাৰ পেপাৰখন মই কাটি লৈছোঁ আৰু এইখন হতুৱাই মানে মই তেলত দি দিম এয়া চাওক এতিয়া এইখিনি মই সৰু যিখিনি আছিলে এইখিনি মই তেলত দিছোঁ দেখিছে নহয় ফুলি পেলাই কিমান ডাঙৰ হৈছে আৰু এতিয়া এইখন মই বাটাৰ পেপাৰৰ সৈতে দি দিছোঁ অলপ পিছত বাটাৰ পেপাৰখনো হেৰি হৈ যাব খুলি পেলাম আৰু খুব ধুনীয়াকৈ এইখন এৰিও যাবগৈ আৰু চাওকচোন কিমান ধুনীয়া হৈছে আৰু লাহে লাহে চাব এয়া চাওক এইখন এই ধৰণে নিজে নিজে এৰি গ'ল আৰু এইখন এৰি পেলাই এতিয়া পেলাই দিম আৰু এতিয়া এইখিনি ভালকৈ ভাজি ল'ম আৰু খুবেই সহজ হয় আৰু প্ৰথমটো অলপ তেলটো গৰম আছিলে তেলটো ইমান গৰম হ'ব নালাগে বেছি গৰম আছিলে সেইকাৰণে প্ৰথমটো অলপ ডাৰ্ক হৈ গ'লগৈ কালাৰটো আৰু এতিয়া চাওক নেক্সটটো কিমান ধুনীয়া হৈছে দেখিছে নহয় ফুলি পেলাই এই ডাঙৰ ডাঙৰ হৈছে আৰু এই ধৰণে দি পেলাই ওপৰত অলপ তেলটো দি দিব লগে লগে ফুলি যাবগৈ এয়া চাওক এই ধৰণে গৰম গৰম তেলটো ওপৰত দি ল'ব আৰু খুব ধুনীয়াকৈ ফুলি যায় আৰু খুবেই সোনকালেও হৈ যায় আৰু লুটিয়াই দিয়াৰ পিছত চেপেনা এখন দি পেলাই এইখন উঠাই দিব এই ধৰণে এইখন উঠাই দিব আৰু পিছত আকৌ লুটিয়াই মেলি দিব হৈ গ'ল একেবাৰে সহজ দেখিছে নহয় আপোনালোকে এই ধৰণে এবাৰ বনাই চাব আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু সৰুখিনিও কিমান ধুনীয়াকৈ ফুলিছে খুবেই ভাল লাগিছে দেখিবলৈ আৰু এয়া চাওক আমাৰ এইখিনি ৰেডি হৈ গ'লগৈ আৰু মই কি কৰিম তাৰপিছত ওপৰত অলপ চেনি গুড়ি কৰি ৰখা চেনি এই ধৰণে মই চাকনি এখনত লৈ পেলাই ওপৰত দি দিছোঁ আৰু তেতিয়া দেখিবলৈ খুব ধুনীয়াও হ'ব আৰু মিঠা মিঠা হ'ব কাৰণ মই মিঠাটো একেবাৰে কম দিছোঁ আৰু এইখিনি পিছত আকৌ পমি পেলাই ইয়াত হেৰি হৈ যাব আৰু এয়া চাওক আমাৰ ডনাট ৰেডি